নমস্কাৰ বন্ধুসকল, আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ৰাকেশ জুনিয়ৰ অল ইণ্ডিয়া টুৰত গৈছিল আৰু ভাৰতৰ জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ ইণ্ডিয়ান হেকাৰক লগ কৰিবলৈ গৈছিল। তেওঁ কৈছে যে যেতিয়া মিষ্টাৰ ইণ্ডিয়ান হেকাৰক লগ কৰিবলৈ গৈছিল, তেওঁৰ টিম মেম্বাৰে বৰ বেয়াকৈ ৰাকেশ জুনিয়ৰক টৰ্চাৰ কৰিছে, যাৰ বাবে তেওঁ বৰ বেয়াকৈ কান্দিবলগীয়া হৈছে। কিন্তু কথা হ'ল অসমৰ ডাঙৰ ইউটিউবাৰসকলে এতিয়াও কোনো ধৰণৰ মাত মতা নাই তেওঁলোকে। যদি অসমীয়া ইউটিউবাৰক এনেকুৱা কৰে, তেন্তে অসমীয়া ক্ৰিয়েটৰৰ বাবে এইটো এটা বৰ লজ্জাজনক কথা। সেইবাবে ৰাকেশ জুনিয়ৰৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু হাইপ মাৰক। আৰু মিষ্টাৰ ইণ্ডিয়ান হেকাৰৰ ভিডিঅ'ত যাই ইয়াৰ বিৰুদ্ধে মাত মাতক। কি বাল সি খেলা তাৰ অৰা দেখি দিব লাগিব তাক খেলা, যাতে ৰাজস্থানে পাই যায়। এইখিনি মই ক'লো, ৰাজস্থানৰ মানুহ মিষ্টাৰ ইণ্ডিয়ান হেকাৰ পিছতে ভিডিঅ' পাই যায় কুকুৰে। মোক বেয়াকৈ কৈ পেলাই উলিয়াই দিছে। এনে কান্দা নলয়, সিহঁতৰ কান্দা এনা নলয় কেতিয়াও। এনেকুৱা এটা হিউমিলেশ্যন ফেচ কৰিছোঁ মই, একচেপ্ট কৰিব নোৱাৰি। চবেই ভিডিঅ'টো চবেই মানে মোক যদি কোনোবা বেয়াও পায়, ষ্টেটাছ ৰাখক, গম পাই যায় যাতে মিষ্টাৰ ইণ্ডিয়ান হেকাৰে পায় এই ভিডিঅ'টো। মোক সেইটো লাগে কেৱল। থাকবে ৰাজস্থানত জাগা চাই ভাল পাইছোঁ, কিন্তু এই ব্যৱহাৰত মোৰ মানে গোটেই টেঙাই ৰাকেশ দা, গৈছে। আমি আপোনাৰ লগত আছো, ভাল কাম কৰি যোৱা, আমি আপোনাক ছাপোৰ্ট কৰিম। ধন্যবাদ। জয় অসম, জয় জুবিন দা।